স্নেক্সৰ ফটো মই 2 দিন হ'ল পোষ্ট কৰা, মই দিবই পৰা নাই ভিডিঅ'খন। এইটো চজিনা পাতৰ আছিল। এতিয়া মই বইল কৰি লৈছোঁ, ভালকৈ বইল কৰি। আমিতো ডাইৰেক্ট কেঁচা পেষ্ট কৰিয়ে খাব পাৰোঁ, কিন্তু আবিৰাক দিনৰ কাৰণে বইল কৰি মই ভাতৰ লগত মিক্স কৰি দিছোঁ, অলপ হালধি নিমখ দি আৰু 1 ফুটা নহৰু দি পেষ্ট কৰি লৈ আজি এনে বাটাৰ আৰু ঘি দিওঁ, আজি মই মিঠাতেল দিলোঁ, অলপ বেছিয়ে হৈ গ'ল তেল হ'লেও মানে ভালকৈ 5-6টামান বনাই লৈছোঁ। বনাই লৈ ইফালকৈ ভালকৈ ভাজিলে বহুত ছফ্ট হৈছিল। এতিয়া মই তাইক বেছি দিয়া নাই, দুখনে দিছোঁ। এতিয়া লাহে লাহে তাই ভালকৈ টেষ্ট কৰি খাই আছে, ভাল পাইছে। ফাৰ্ষ্ট টাইম খালে যিটো মই গম পালোঁ, এতিয়াতো ভাল লাগিছে তাইৰ। মই দি থাকিম মাজে মাজে। তাই একদম ধুনীয়াকৈ লাহে লাহে অলপ অলপকৈ খাই আছে। মই বেছি কৰা নাই, তাড়াতাড়ি কৰা নাই। তাই যেনেকৈ খাইছে, যেনেকৈ সুবিধা, তেনেকৈ ভাল পাইছে, তেনেকৈ খাব দিছে। অলপ লেতেৰা কৰি খাইছে, পেলাইছে, নিজে তুলিছে, খাইছে আৰু এনেকৈ দিলেহে লাহে লাহে নিজে খোৱা হেবিটটো হয়।